ৰক্তদান মহান দান। আপোনাৰ এটুপি তেজে কাৰোবাক দিব পাৰে জীৱন দান। তেনে মহৎ এক উদ্দেশ্য আগত ৰাখি সোমবাৰে নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ উদ্যোগত তথা নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ IQAC, NCC, NSS উইং আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত কেন্দ্ৰৰ সহযোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। এই উপলক্ষে এখন ৰক্তদান সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাত এটোপাল ৰক্তই কিদৰে একোজন ৰোগীক জীৱন দান কৰিব পাৰে সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক অৱগত কৰায় অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তদান কেন্দ্ৰৰ বিষয়ববীয়াসকলে। আচ্ছা, আজি আমাৰ ৰেড ক্ৰছ ছ'চাইটিৰ দ্বাৰা ইয়াত ৰক্তদান শিবিৰ এটা আৰম্ভ কৰা হৈছে। এই শিবিৰত যিসকল সহযোগী দল হ'ল, এই সহযোগী দল আমাৰ এই মহাবিদ্যালয়ৰ যিসকল IQAC, NCC আৰু NSSৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত যোগদান কৰিছে। ব্লাড এতিয়ালৈকে আৰম্ভ হৈছে, বেছি আৰম্ভ হোৱা নাই, যাতে আৰম্ভ হৈছে মাত্ৰ। এতিয়া তেনেকুৱা ধৰণৰ সংখ্যাটো মই ক'ব পৰা নাই, তথাপিতো এতিয়া 10জন মান আৰম্ভ হৈছে, 10জন মান হৈছে অলৰেডি। ইয়াৰ পিছত আমি আচলতে আমাৰ চিন্তা কৰিছোঁ আমি 50জন মান হ'ব বুলি ভাবিছোঁ। গতিকে দিনটো যোৰা প্ৰগ্ৰামটো আমাৰ ৰাতিপুৱা 10টাৰ পৰা 2টালৈকে আছে প্ৰগ্ৰামটো। গতিকে শিবিৰটো আমি সুকলমে পাৰ কৰিম বুলি আমি ভাবিছোঁ। তদুপৰি চিকিৎসালয়ৰ ৰোগীসকল উপকৃত হ'ব পৰাকৈ সকলোকে ৰক্তদান কৰিবলৈ আহ্বান জনায় অনুষ্ঠানত উপস্থিত অতিথিবৃন্দৰ উপৰিও উদ্যোক্তাসকলে। মই ডক্টৰ চুলতানা হাজৰিকা আজি চিটি কলেজত ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ সহযোগত এটা ৰক্তদান শিবিৰৰ অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াতে আমি এই চিটি কলেজৰ যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে ডক্টৰ জাহ্নৱী চেতিয়া বাইদেউক নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতে আহি ইয়াত ৰক্তদানৰ কাৰণে যিখিনি মনৰ যিখিনি ভয়, সেই ভয়খিনি যাতে গুচি যায় ল'ৰা ছোৱালীৰ পৰা, সেই ল'ৰা ছোৱালীৰ মনৰ পৰা, সেই সকলোবিলাক কথা সামৰি তেওঁ এটা ধুনীয়া লেকচাৰ দিলে। আৰু আমাৰ ৰেড ক্ৰছ ছ'চাইটিৰ ছেক্ৰেটেৰী চুটিকৰ ছাৰ, তেখেতে এই গোটেই অনুষ্ঠানটো অৰ্গেনাইজ কৰি আজি আমাক এই ৰক্তদান শিবিৰ অনুষ্ঠানটো অনুষ্ঠিত কৰাত বিশেষভাৱে সহায় কৰিলে। আৰু তাৰ কাৰণে আমি সঁচাকৈয়ে অতি আনন্দিত। আৰু মই ভাবোঁ এনেকৈয়ে আমাৰ সমাজত আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে নিজৰ দায়িত্ব বুজি সমাজৰ কাৰণে যিবিলাক কৰিবলৈ লাগে সেই কামখিনি কৰি যাব। ধন্যবাদ। চিটি মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱানন্দ বৰগোহাঁয়ে আদৰণি ভাষণ আগবঢ়োৱা ৰক্তদান শিবিৰ আৰু সজাগতা কাৰ্যসূচীত ৰেড ক্ৰছ ছ'চাইটিৰ হৈ ৰঘুনাথ বৰবৰা, শেৱালী বৰবৰা, PK শ্ৰুতিকৰ, প্ৰাক্তন অধ্যাপিকা ডক্টৰ চুলতানা হাজৰিকা, মানসী গগৈৰ উপৰিও অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তদান কেন্দ্ৰৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজি ৰেড ক্ৰছ ছ'চাইটি আৰু অসম মেডিকেল কলেজৰ ব্লাড বেংকৰ যুটীয়া সহযোগত আৰু আমাৰ IQAC আৰু NCC সহযোগত আমি আজি ব্লাড ডনেশ্যন কেম্প এটা অৰ্গেনাইজ কৰিছোঁ। আপোনালোকে ইতিমধ্যে জানে যে ৰক্তদান মানুহে কৰিব লাগে। যি ৰক্তদান কৰিয়ে মানুহৰ জীৱনটো যদি ৰক্ষা পৰে, সেই ৰক্তদান কৰাটো উচিত। আৰু মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ব্লাড ডনেশ্যন কৰক। ব্লাড ডনেশ্যন কৰিলে তেওঁলোকৰ শৰীৰো ভাল থাকে আৰু লগতে মানুহক সহায় কৰাও হয়। মই পুনৰবাৰ ৰেড ক্ৰছ ছ'চাইটিৰ লগতে মেডিকেল ব্লাড বেংকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটো আমাৰ মহাবিদ্যালয়ত অৰ্গেনাইজ কৰাৰ কাৰণে। এই ৰক্তদান শিবিৰত মহাবিদ্যালয়খনৰ প্ৰায় 50 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰক্তদান কৰে।